কংগ্ৰেছত আছে কোনোবা গাদ্দাৰ কংগ্ৰেছৰ গোপন বৈঠকত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ গোপন বৈঠকৰ A to Z খবৰ লাভ কৰে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীয়ে অসমত আহি কি ক'লে কংগ্ৰেছ কৰ্মীক লিখি লওক হিমন্ত বিশ্ব শৰ্মাক নিশ্চিতকৈ জেললৈ পঠাম অসমত উপস্থিত হৈ ৰাহুল গান্ধীয়ে এই মন্তব্য কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক বিষয় সম্পৰ্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৰিছে এই মন্তব্য দলীয় গোপন বৈঠকৰ খবৰ কেনেকৈ আহিল মুখ্যমন্ত্ৰীৰ হাতত মুখ্যমন্ত্ৰীয়ে ফেচবুক পোষ্ট যোগে জনালে এই কথা ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰীৰ দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে বৰ্তমান জামিনতহে মুকলি হৈ আছে তেওঁলৈ মোৰ শুভকামনা দিনজোৰাকৈ অসমৰ আতীৰ্থ উপভোগ কৰক ইয়াৰ পিছতে এতিয়া ডাঙৰ প্ৰশ্ন ৰাজ্যবাসীৰ মনত কোনে মুখ্যমন্ত্ৰীক জনাই কংগ্ৰেছৰ ভিতৰ চৰাৰ গোপন খবৰ কংগ্ৰেছত গাদ্দাৰ কোন নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স